এই মুহূৰ্তত মই গহপুৰৰ মিছামাৰী গাঁও পঞ্চায়তৰ বালিগাঁৱত উপস্থিত আছোঁ আৰু এটা দুৰ্ভগীয়া পৰিয়ালক আমি আজি ND24 দৰ্শকক দেখুৱাম। কেমেৰা সহযোগী নিবিৰ আছে, পুনঃ পৰিৱেশ দেখুৱাব। এয়া হৈছে গহপুৰৰ মিছামাৰী গাঁও পঞ্চায়তৰ বালিগাঁৱৰ এটা পৰিয়ালৰ আমি পৰিৱেশ দেখুৱাইছোঁ। আচলতে এই যি কণমানি তিনিটা আচলতে মাক আজিৰ পৰা 5-6 বছৰ আগতে আচলতে ঢুকালে আৰু একমাত্ৰ পিতৃ আচলতে বৰ্তমান ঘৰত নাথাকে। কিন্তু এই তিনিটা ককাই ভাই আচলতে কিদৰে জীৱন যাপন কৰিছে আমি সেই আজি দেখুৱাম ND24 দৰ্শকক। এটা জুপুৰি সদৃশ ঘৰ, চৰকাৰৰ পৰা আজিকো প্ৰতি কোনো ধৰণৰ আচলতে সা সুবিধাও পোৱা নাই। আমি দেখুৱাইছোঁ পৰিৱেশটো, চাওক কিদৰে জীৱন নিৰ্বাহ কৰি আছে গহপুৰৰ এই পৰিয়ালটিয়ে। কণমানি তিনিটা আমি ND24 দৰ্শকক দেখুৱাইছোঁ গহপুৰৰ মিছামাৰী গাঁও পঞ্চায়তৰ বালিগাঁৱৰ পৰা। তিনিটাকৈ কণমানি কিদৰে এই জুপুৰি সদৃশ ঘৰটোত আচলতে জীৱন অতিবাহিত কৰিছে আমি সেই যিটো পৰিৱেশ দেখুৱাইছোঁ আৰু চৰকাৰ প্ৰশাসনক আচলতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমাৰ লগত গাঁওবাসী আছে। মই দাদা অকণ ফেলাই আহক, মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। এটা অত্যন্ত দুখ লগা পৰিৱেশ আচলতে, কওকচোন কাহিনীটো কওকচোন। এওঁলোকৰ পিতৃ মাতৃ বৰ্তমান ক'ত বা পৰিয়ালটো ঘৰ আচলতে ক'ত? পিতৃটো কেতিয়াবা পইচা পালে মাল খাই হেৰাই যায়, 1-2 দিনত আহে, কিন্তু কালি ৰাতি অহা নাই বোলে। তাৰপিছতে এতিয়া চব চোৱা বোৱা ময়ে কৰি থাকোঁ। আৰু তাৰ মাটো মৰাটো আজি 6-7 বছৰ হৈ গ'ল। এতিয়া চোৱা মেলা সিহঁতক ময়ে চাই থাকোঁ। এতিয়া তিনিটাকৈ কণমানি আমি দেখিছোঁ, কিদৰে খোৱা বোৱা ক'ত কৰে কওকচোন অকণমান। খোৱা বোৱা নিজে বনাই, ডাঙৰ ছোৱালীয়ে। চাউল পাতি নাথাকিলে মই দিওঁ, যিকোনো বস্তু লাগিলে মই দিওঁ। আৰু তাৰ দেউতাটো কেতিয়াবা ভাল থাকিলে 1 মাহলৈকে ভালে থাকে, কেতিয়াবা সপ্তাহত 1-2 দিন গায়ব হৈ যায় মাল চাল খোৱা। আৰু তেনেকুৱাতো কামত যায় দেউতাও, কাম চাম কৰি দেউতাৰ ৰাচন পাতি। পৰিয়াল নাই নেকি? সিহঁতৰ পৰিয়ালটো সিহঁতৰ এটা ককা দেউতা আছে মাত্ৰ। অৰিজিনেলি ক'ৰ এওঁলোক? সিহঁতি ডেকাপথাৰ। তাৰ দেউতা মই ডেকাপথাৰৰ পৰা আনিছিলোঁ। হয়, কিয় আনিছিল আপুনি? মই কাম কৰিবৰ কাৰণে আনিছিলোঁ। হয়, তাৰপিছতে ইয়াতে বিয়া পাতিলে, মই বিয়া পতাই দিলোঁ। ল'ৰা ছোৱালী হ'ল, মাইকীজনী তেনেকৈ ঢুকাই গ'ল বেমাৰ হৈ গ'ল। এই চৰকাৰৰ পৰা একো পোৱা নাই নেকি সাহায্য? নাই পোৱা। তেওঁলোকৰ ৰেচন কাৰ্ড বা বিভিন্ন কাৰ্ডসমূহ আছে নাই? তাৰপিছত চৰকাৰৰ পৰা পঞ্চায়তৰ পৰা কৈছিলে মোক। তাৰপিছত তাৰ দেউতাক ক'লোঁ সিহঁতক ঘৰৰ পৰা কাগজ পত্ৰ লৈ আহিবি বুলি। তাৰ দেউতাৰে কাগজ পত্ৰ নাই, দেখি ক'ৰ পৰা আনিব? একো নাই। নাই, একো নাই বুলি কৈছে। আমাৰ লগত এগৰাকী ওচৰৰ বাইদেউ আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এটা অত্যন্ত দুখ লগা পৰিৱেশটো, অত্যন্ত দুখ লগা, কি ক'ব? এইটো মই ভিডিঅ' আকাৰে পাইছিলোঁ এদিন। পদুমী কাৰ্ডং বুলি মোৰ ফ্ৰেণ্ডত থকা ফেচবুকৰ ভিডিঅ' পাই পেলাই ময়ো আহিছিলোঁ প্ৰতিধ্বনি সাহিত্য মঞ্চৰ পৰা। আজি কেইদিনমান আগত মই অকণমানি শিশুটোৰ কাৰণে অকণমান মৰম যাচি গ'লোহি, যি পাৰোঁ পিন্ধা কাপোৰ, খোৱা বস্তু এনেকুৱাকৈ লৈ। তেতিয়া মানে বিষয়টোৰ ওপৰত ময়ো জনাৰ ইচ্ছুক হৈ পেলাই আহিছিলোঁ। তেনেকুৱা সময়ত মই অৱশ্যে তেনেকৈ কাকো পোৱা নাছিলোঁ। ওচৰৰে বাইদেউ এগৰাকী আহিলে, তেখেতসকলে ক'লে যে এনেকৈয়ে থাকে ল'ৰা ছোৱালীকেইটা, দেউতাকটো কামলৈ যায়, নগ'লেও নহয়, সৰু অৱস্থাত তেনেকৈ যাব পৰা নাছিলে, পোৱালিটো খোজকাঢ়িব নোৱাৰে, সি এতিয়া আজি কেইদিনমানৰ পৰাহে বোলে অকণমান খোজটো লৈছে, ভৰি দুটা অকণমান দুৰ্বল, বিকলাংগ অৱস্থাতেই ক'ব পাৰি আৰু কথাটো। তাৰপিছত বায়েক আৰু ককাই সেয়া দেখিছেই, সৰু সৰু তেওঁলোকো খেলা ধেমালি কৰে, ইফালে সিফালে যায়। ওচৰৰ মানুহে সকলোৱে চোৱা চিতা কৰোঁ বুলি সকলোৱে জানিবলৈ দিছে বিষয়টো। তেওঁলোকেও কেতিয়াবা খোৱা তেনেকুৱাকৈ খাইছ নাই খা খবৰ লৈ খোৱা বোৱা তেওঁলোকক দিয়ে, মৰম কৰে। এনেধৰণে তেওঁলোকে ডাঙৰ দীঘল হৈ এইখিনি পৰ্যায় পাইছেই। সৰুতে শিশুটো সৰুতে জন্মৰ পিছতেই বোলে মাতৃ ঢুকালে। আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ। বিদ্যালয়লৈ যায় নাই এওঁলোক? এটা যায়, ল'ৰাটো যায়, ছোৱালীজনী তাক চাবৰ কাৰণে নাযায়। সৰু ল'ৰাটো বিকলাংগ? সৰু ল'ৰাটো বিকলাংগ, খোজকাঢ়িব ভালদৰে নোৱাৰে? খোজকাঢ়িব ভালদৰে নোৱাৰে। এতিয়া 3 মাহ নিচিনা হ'ল। এতিয়া চাইকেল আনি পেলাই অলপ শিকাৰ পিছতে চাইকেলটো ভাঙি গ'ল, খোজকাঢ়িব পাৰিছে। মই কণমানি তিনিটাক পুনৰ মই ND24 দৰ্শকক দেখাব যাম। একেবাৰে কণমানি যিগৰাকী ল'ৰা, তেওঁ আচলতে শাৰীৰিকভাৱে সক্ষম, ভালদৰে খোজকাঢ়িব নোৱাৰে। আৰু তিনিটাকৈ কণমানি, এই যিখন ঘৰ, এই ঘৰখনত আচলতে অকলশৰে জীৱন অতিবাহিত কৰে। আচলতে পিতৃগৰাকীয়ে যদি এদিন ঘৰত থাকে, এসপ্তাহ ঘৰত নাথাকে। মাতৃ একেবাৰে সৰুতেই, আজিৰ পৰা 6-7 বছৰ আগতে আচলতে ঢুকাইছে। আৰু আমি এই স্থানৰ পৰা গহপুৰৰ যি চৰকাৰ প্ৰশাসন
আমি ইয়াৰ পৰা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ কিবা প্ৰকাৰে এই যিটো পৰিয়াল এই পৰিয়ালটোক বিভিন্ন যি সুবিধা আছে ৰেচন কাৰ্ডেই হওক বা বিভিন্ন সুবিধা আছে তেওঁলোকক প্ৰদান কৰক আৰু এই যিটো পৰিয়াল এই পৰিয়ালটোক ভালদৰে জীৱন নিৰ্বাহ কৰাত আচলতে সহায় কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।